নমস্কাৰ ইককচালৈ সকলোকে স্বাগতম জনাইছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অনামিকা দাস আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো দশম শ্ৰেণীৰ ইতিহাসৰ চতুৰ্থ পাঠৰ পৰৱৰ্তী প্ৰশ্ন উত্তৰসমূহ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি পূৰ্বৰ অংশসমূহত যথেষ্ট সংখ্যক প্ৰশ্ন আলোচনা কৰিছো অতি চমু প্ৰশ্ন কিছুমান দীঘলীয়া প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিছো এতিয়া আমি দীঘলীয়া প্ৰশ্ন উত্তৰলৈ আহিছো স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বৰ্ণনা দিয়া ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি এই পাঠটোত স্বদেশী আন্দোলনৰ বিষয়ে যথেষ্ট সংখ্যক কথা আলোচনা কৰিছো প্ৰথম অধ্যায়টোতো আমি আলোচনা কৰিছো আৰু চতুৰ্থ অধ্যায়টোতো আমি স্বদেশী আন্দোলনৰ বিষয়ে আলোচনা কৰিছো স্বদেশী আন্দোলন কিহৰ কাৰণে হৈছিল অসমীয়া জনসাধাৰণে কেনেদৰে এই আন্দোলনত অংশগ্ৰহণ কৰিছিল স্বদেশী আন্দোলনে অসমীয়া জনজীৱনক কেনেদৰে স্পৰ্শ কৰিছিল তথা স্বদেশী আন্দোলন বংগভংগক কেন্দ্ৰ কৰি যে হৈছিল এই সকলো কথা আমি আলোচনা কৰিছো আৰু বংগভংগ কাৰ্যসূচীয়ে অসমৰ স্বাভিমানৰ ওপৰত কেনেদৰে আঘাত হানিছিল বা অসমৰ অস্তিত্ব বিলুপ্ত কৰিবলৈ ওলাইছিল এই সকলোবোৰ কথা তোমালোকৰ লগত পুংখানুপুংখভাৱে আলোচনা কৰিছিলো আৰু আশা কৰিছো তোমালোকে পূৰ্বৰ অংশসমূহৰ আলমত এই প্ৰশ্নটোৰ উত্তৰটো খুব ভালদৰে কৰিব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল বংগভংগ আন্দোলনটোৱে কি কৰিছিল অসমীয়া জনজীৱনক খুব গভীৰভাৱে স্পৰ্শ কৰিছিল আৰু জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভাই কি কৰিছিল বংগভংগ কাৰ্যসূচীৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু পূৰ্ববংগৰ সৈতে অসমক সামিল কৰিলে অসমৰ ভৱিষ্যত কেনেদৰে বিপদাপন্ন হ'ব এই সম্পৰ্কেও কি কৰিছিল ব্ৰিটিছ চৰকাৰক তেওঁলোকে কি কৰিছিল সকীয়াই দিছিল কিন্তু পৰৱৰ্তী সময়ত কি হৈছিল চৰকাৰৰ বিভিন্ন প্ৰৰোচনাত পৰি এই অনুষ্ঠানটোৰ অৰ্থাৎ যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি জগন্নাথ বৰুৱাদেৱে কিন্তু পিছলৈ কি কৰিছিল বংগ বিৰোধী মনোভাৱ ত্যাগ কৰিছিল কিন্তু তেওঁলোকে কি কৰিছিল এই বংগভংগ আন্দোলনৰ বিৰোধিতা কৰিবলৈ কিছু পৰিমাণে এৰিলেও কিন্তু নতুন প্ৰদেশখন যিখন গঠন কৰা হ'ব তাত অসমীয়াৰ অধিকাৰ সংৰক্ষণ কৰাৰ বাবে তেওঁলোকে কি কৰিছিল চৰকাৰৰ ওচৰত দাবী জনাইছিল আৰু 1903 চনত মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত গঠিত আসাম এছ'চিয়েশ্যন নামৰ অনুষ্ঠানটোৱে কি কৰিছিল বংগভংগক বিৰোধিতা কৰিছিল আৰু বংগভংগৰ বিৰোধিতা কৰি তেওঁলোকে কি কৰিছিল বিভিন্ন আবেদন চৰকাৰৰ ওচৰত দিছিলে আৰু ব্ৰিটিছ চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিছিল যে নতুন প্ৰদেশৰ পৰা অসমক কি কৰিব লাগে ফালৰি কাটি আনিব লাগে অসম স্বতন্ত্ৰ হিচাপে থাকিব লাগে বংগৰ লগত মিলিত হ'ব নালাগে তদুপৰি পদ্মনাথ গোহাঁই বৰুৱা অম্বিকাগিৰি ৰায়চৌধুৰী ত্ৰিগণ বৰুৱা ইত্যাদিৰ দৰে স্বনামধন্য অসমীয়া ব্যক্তিসকলে আৰম্ভণিৰে পৰা এই বংগভংগৰ বিৰোধিতা কৰিছিল আৰু তেওঁলোকে ইয়াৰ বিৰুদ্ধে প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছিল আৰু এই ব্যক্তিসকলে কি কৰিছিল অসমীয়া জনসাধাৰণক সচেতন কৰাৰ উদ্দেশ্যে অসমীয়া জাতীয়তাবাদৰ উত্থানৰ হকে অহোপুৰুষাৰ্থ কৰিছিল তেওঁলোকে কি কৰিছিল বিভিন্ন সাহিত্যিক লিখা মেলাৰ জৰিয়তে তেওঁলোকে কি কৰিছিল জাতীয়তাবাদী ঢৌ এটা অসমত উত্থানৰ চেষ্টা কৰিছিল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধুবুৰী গৌৰীপুৰ গোৱালপাৰা গুৱাহাটী তেজপুৰ ডিব্ৰুগড় আদি নগৰত এই আন্দোলনৰ যথেষ্ট প্ৰভাৱ পৰিছিল আৰু অম্বিকাগিৰি ৰায়চৌধুৰীদেৱ তথা তেওঁৰ যিখিনি অনুগামী আছিল তেওঁলোকে কি কৰিছিল গুৱাহাটীত ছাত্ৰসকলৰ মাজত এক বিদ্ৰোহী সংগঠনৰ জন্ম দিছিল আৰু তেওঁলোকে কি কৰিছিল অসমত স্বদেশীৰ ব্যৱহাৰ সম্পৰ্কে জনসাধাৰণৰ মাজত কি কৰিছিল এটা সচেতনতা জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল স্বদেশীৰ প্ৰচলনৰ হকে তেওঁলোকে কি কৰিছিল কাম কৰিছিল আৰু সেইখিনি সময়ত এটা গুৰুত্বপূৰ্ণ কথা যে অসমৰ মানুহে বিদেশী বস্তু বৰ্জন কৰিছিল স্বদেশী বস্তু সমাদৰ বাঢ়িছিল আৰু নিমখ যেহেতু বাহিৰৰ পৰা আমদানি কৰা হৈছিল গতিকে অসমৰ মানুহে নিমখৰ পৰিৱৰ্তে কি কৰিবলৈ লৈছিল কলাখাৰ যিটো আমি ভীমকলৰ গছৰ পৰা প্ৰস্তুত কৰো সেই কলাখাৰ ব্যৱহাৰ কৰিবলৈ লৈছিল তদুপৰি থলুৱা
বস্তুসমূহৰ সমাদৰ সেইখিনি সময়ত অসমত বাঢ়িছিল আৰু এনেদৰে কি কৰিছিল অসমীয়া মানুহে স্বদেশীৰ বাৰ্তাসমূহ অসমৰ গাঁৱে গাঁৱে লৈ যাবলৈ চেষ্টা কৰিছিল এই অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ দৰে নেতৃত্বৰ আলমত আহি তথা সেইখিনি সময়ছোৱাত ছাত্ৰসকলেও কি কৰিছিল অসমত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বংগ বিভাজনৰ বিৰুদ্ধে আৰু ছাত্ৰসকলে কি কৰিছিল সপ্তাহত দুদিনকৈ জাহাজ ঘাটত কুলিৰ কাম কৰিছিল আৰু কুলিৰ কাম কৰি তেওঁলোকে যিখিনি ধন উপাৰ্জন কৰিছিল সেই ধনখিনি কি কৰিছিল স্বদেশী আন্দোলনৰ পুঁজি লৈ তেওঁলোকে দান হিচাপত আগবঢ়াইছিল অৰ্থাৎ ছাত্ৰ সমাজেও এই আন্দোলনটোত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে বন্দিনী ভাৰত নামৰ এখন বিদ্ৰোহাত্মক নাটকৰ জৰিয়তে আন্দোলনৰ যি প্ৰচাৰ কাৰ্য চলাব বিচাৰিছিল তাত কিন্তু পুলিচে বাধা আৰোপ কৰিছিল আৰু এই নাটকৰ পাণ্ডুলিপিখন বাজেয়াপ্ত কৰিছিল তদুপৰি সেইখিনি সময়ছোৱাত ক্ষুদিৰাম বসু বাৰীন্দ্ৰ ঘোষ উল্লাসকৰ দত্তৰ লগত যোগাযোগ কৰি সেৱা সংঘ নামৰ এটা বিপ্লৱী সংগঠনৰ জন্ম অসমত হৈছিল অৰ্থাৎ অসমত বিপ্লৱী সংগঠনৰ আৰম্ভণি হৈছিল 1906 চনৰ 7 ছেপ্টেম্বৰত ব্ৰিটিছ বিষয়া বেমফিল্ড ফুলাৰক হত্যা কৰাৰ উদ্দেশ্যে কি কৰা হৈছিল গুৱাহাটী শিলং পথত এটা বোমা সংৰোপণ কৰা হৈছিল আৰু পুলিচে এই কথাটোৰ সম্ভেদ পাইছিল আৰু অম্বিকাগিৰি ৰায়চৌধুৰীদেৱক এই অপৰাধৰ বাবে গ্ৰেপ্তাৰ কৰিছিল আৰু তেখেতক কি কৰিছিল বন্দী হিচাপে যথেষ্ট দিন ব্ৰিটিছৰ অধীনত ৰাখিছিল আৰু ব্ৰিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনতাক আন্দোলনৰ প্ৰভাৱৰ পৰা বা আন্দোলনৰ পৰা বিৰত ৰাখিবলৈ কিছুমান সেৱা সুবিধা প্ৰদান কৰিবলৈ লৈছিল অৰ্থাৎ তেওঁলোকক কি কৰিছিল পৰচিত কৰিবলৈ লৈছিল যাতে তেওঁলোকে কি নকৰে আন্দোলনত অংশগ্ৰহণ নকৰে যেনে অসমীয়া ভাষা সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষাত ব্ৰিটিছ চৰকাৰে অন্তৰ্ভুক্ত কৰিছিল তথা কটন কলেজৰ সকলো বিভাগতে স্নাতক মহলাৰ শ্ৰেণীৰ ব্যৱস্থা কৰিছিল অৰ্থাৎ কটন কলেজৰ প্ৰত্যেকটো বিভাগতে কি কৰিছিল স্নাতক শাখা মুকলি কৰিছিল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত পূৰ্বৰ মৌজাদাৰী ব্যৱস্থা পুনৰ বাহাল ৰখাৰ বাবে তেওঁলোকে ব্যৱস্থা হাতত লৈছিল তথা মাটিত কুৰিদফীয়া বন্দবস্তি পুনৰ প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰ উপৰিও সেইখিনি সময়ছোৱাত সুৰমা ভেলী এছ'চিয়েশ্যন যিটো বৰাক উপত্যকাত যথেষ্ট শক্তিশালী হিচাপে গঢ় লৈছিল আৰু এই বৰাক উপত্যকাত কিন্তু পৰৱৰ্তী সময়ছোৱাত সুৰমা ভেলী এছ'চিয়েশ্যনৰ নেতৃত্বত বংগ বিৰোধী অভিযান যথেষ্ট তীব্ৰতৰ হৈ পৰিছিল আৰু ইয়াৰ ফলত শ্ৰীহট্ট হৰিগঞ্জ কৰিমগঞ্জ শিলচৰ আদিৰ দৰে ঠাইবোৰত কি হৈছিল যিবিলাক সুৰমা উপত্যকাৰ যথেষ্ট বিখ্যাত অঞ্চল আছিল সেই অঞ্চলবিলাকত কি হৈছিল জাতীয় বিদ্যালয় কেইবাখনো প্ৰতিষ্ঠা হৈছিল জাতীয় শিক্ষাৰ উত্তৰণৰ বাবে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছো অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটা খতিয়ান দাঙি ধৰা অৰ্থাৎ অসহযোগ আন্দোলনটোতনো অসমৰ জনসাধাৰণে কেনেদৰে ভূমিকা পালন কৰিছিল বা অংশগ্ৰহণ কৰিছিল সেই সম্পৰ্কে ইতিমধ্যে আমি যথেষ্ট কথা আলোচনা কৰিছো তথাপিও আমি এই প্ৰশ্ন উত্তৰ শিতানত কিছু কথা অকণমান থুলমূলকৈ তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো ছাত্ৰ ছাত্ৰীসকল অসহযোগ আন্দোলনটো ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় আৰু এই আন্দোলনটো 1920 চনৰ পৰা 1922 চনলৈ চলিছিল এই আন্দোলনটোৱে অসমখনক যথেষ্ট প্ৰভাৱিত কৰিছিল আৰু 1921 চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছতে কি হৈছিল অসমত এই আন্দোলনৰ ঢৌ অধিক জাগ্ৰত হৈ পৰিছিল আৰু সোনকালে কি হৈছিল অসম সৰ্বভাৰতীয় আন্দোলনৰ লগত সংপৃক্ত হৈ পৰিছিল আৰু সেইখিনি সময়ছোৱাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি সম্পাদক আছিল কমে কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈ আৰু এওঁলোকে কি কৰিছিল
এওঁলোকৰ নেতৃত্বত জাতীয় কংগ্ৰেছৰ নেতৃত্বত আন্দোলনৰ কাৰ্যসূচীসমূহ আগুৱাই নিবলৈ চেষ্টা চলাইছিল আৰু 1921 চনত গান্ধীজীৰ অসম ভ্ৰমণে আন্দোলনটো অধিক তীব্ৰতৰ কৰি তুলিছিল আৰু অসমৰ জনসাধাৰণে কি কৰিছিল বিদেশী বস্ত্ৰ তথা সা সামগ্ৰী বৰ্জন কৰি সেইবোৰ একেলগে একগোট কৰি পেলাই জুই জ্বলাই দিছিল আৰু স্বদেশী সামগ্ৰী ব্যৱহাৰৰ বাবে বা স্বদেশীৰ জনপ্ৰিয়কৰণৰ বাবে তেওঁলোকে কি কৰিছিল বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল তদুপৰি চন্দ্ৰনাথ শৰ্মা হেমচন্দ্ৰ বৰুৱা অমিয় কুমাৰ দাস আদিৰ দৰে ব্যক্তিসকলৰ নেতৃত্বত অসমৰ যুৱসকলে কি কৰিছিল চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি আন্দোলনত জঁপিয়াই পৰিছিল অৰ্থাৎ অসমৰ যুৱ শক্তি তথা ছাত্ৰ শক্তিয়ে কি কৰিছিল এই আন্দোলনটোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তদুপৰি লক্ষীধৰ শৰ্মা ৰোহিণীকান্ত হাতীবৰুৱা বিমলকান্ত বৰুৱা ইত্যাদি ব্যক্তিয়েও কি কৰিছিল এই আন্দোলনটোৰ বাককটীয়াৰ ভূমিকা পালন কৰিছিল অৰ্থাৎ জনসাধাৰণক তেওঁলোকে নেতৃত্ব দিছিল বিভিন্ন অঞ্চলত আৰু ছাত্ৰসকলক অনুসৰণ কৰি বিভিন্ন ব্যক্তি যেনে নবীন চন্দ্ৰ বৰদলৈ বিষ্ণুৰাম মেধি আদিৰ দৰে অসমীয়া উকিলসকলে ওকালতি ত্যাগ কৰি তেওঁলোকে কি কৰিছিল ৰাজপথলৈ ওলাই আহিছিল ব্ৰিটিছৰ বিৰুদ্ধে আৰু ছাত্ৰ সমাজক কি কৰিছিল সমৰ্থন জনাইছিল আন্দোলনৰ প্ৰভাৱত কি হৈছিল গুৱাহাটী যোৰহাট নলবাৰী তেজপুৰ শিৱসাগৰ নগাঁও আদি বিভিন্ন অঞ্চলত কি হৈছিল জাতীয় শিক্ষানুষ্ঠান গঢ়ি উঠিছিল জাতীয় শিক্ষানুষ্ঠানৰ কথা ইতিমধ্যে আমি পূৰ্বৰ অংশত আলোচনা কৰিছো বংগ বিভাজনৰ সময়ত কেনেদৰেনো জাতীয় শিক্ষানুষ্ঠানসমূহৰ জন্ম হৈছিল এই সম্পৰ্কে যথেষ্ট কথা আমি আলোকপাত কৰিছো আৰু সেইখিনি সময়ছোৱাত তিলক সৌৰণী স্কুল প্ৰতিষ্ঠা কৰা হৈছিল আৰু এইটো এটা জাতীয় শিক্ষানুষ্ঠান আছিল তথা সেইখিনি সময়ছোৱাত ব্ৰিটিছ চৰকাৰে কি কৰিছিল অসমত কানিৰ প্ৰচলন কৰিছিল যদিও আন্দোলনৰ প্ৰভাৱত অসমত কানিৰ প্ৰচলন যথেষ্ট পৰিমাণে কমি গৈছিল আৰু চৰকাৰৰ সংগৃহীত ৰাজহৰ পৰিমাণো ইয়াৰ ফলত কমি আহিছিল অৰ্থাৎ এই আন্দোলনটোৱে কি কৰিছিল চৰকাৰী কানিৰ প্ৰচলনৰ ওপৰত হেঙাৰ ৰূপে থিয় দিছিল আৰু ইয়ে কি কৰিছিল ৰাজহৰ পৰিমাণ যি সংগ্ৰহ কৰি ব্ৰিটিছে তেওঁলোকৰ ভঁৰাল টনকিয়াল কৰিছিল সেয়া যথেষ্ট পৰিমাণে কি হৈছিল কমি আহিছিল আৰু এই আন্দোলনৰ ফলত অসমত খাদী বস্ত্ৰৰ জনপ্ৰিয়তা আৰু চাহিদা যথেষ্ট বৃদ্ধি পাইছিল অৰ্থাৎ অসমীয়া প্ৰতিগৰাকী নাৰী খাদী অৰ্থাৎ বয়ন শিল্পৰ লগত জড়িত হৈ পৰিছিল আৰু অসমৰ বিভিন্ন চাহ বাগিচাত যিসকল বনুৱা নিয়োজিত হৈ আছিল তেওঁলোকে কি কৰিছিল তেওঁলোকৰ ওপৰত চলা ঔপনিৱেশিক শাসন আৰু শোষণৰ বিৰুদ্ধে ওলাই আহিছিল আন্দোলনৰ সময়তে আৰু তেওঁলোকে কি কৰিছিল কেইবাখনো অঞ্চলত হৰতাল কাৰ্যসূচী লৈছিল আৰু তেওঁলোকে নিজৰ কাম কাজসমূহ বন্ধ কৰি দিছিল ইয়াৰ উপৰিও 1921 চনত কি হৈছিল কৰিমগঞ্জৰ চৰাগোলা আৰু লংগাই উপত্যকাৰ প্ৰায় ৮,০০০ বনুৱাই কি কৰিছিল কংগ্ৰেছ নেতৃত্বৰ লগত একত্ৰিত হৈ পেলাই তেওঁলোকে কি কৰিছিল ব্ৰিটিছৰ বিৰোধিতা কৰিছিল কিন্তু ইয়াৰ পিছত মালিক পক্ষই তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ ফলত এওঁলোক কি কৰিছিল অৰ্থাৎ চাহ বাগিচাৰ বনুৱাসকলে পিছলৈ কিন্তু লাহে লাহে আন্দোলনৰ পৰা আঁতৰি আহিছিল এইখিনি আছিল মূল কথা পৰৱৰ্তী প্ৰশ্ন আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা অৰ্থাৎ আইন অমান্য আন্দোলনে অসমত কেনেদৰে বিস্তৃতি লাভ কৰিছিল ইংৰাজ চৰকাৰৰ প্ৰশাসন ব্যৱস্থাক অচল কৰিবলৈ মহাত্মা গান্ধীৰ আহ্বান ক্ৰমে কি হৈছিল 1930 চনত সমগ্ৰ ভাৰতবৰ্ষ জুৰি আইন অমান্য আন্দোলনৰ সূত্ৰপাত হৈছিল আৰু অসমতো বিভিন্ন স্বনামধন্য অসমীয়া ব্যক্তি যেনে হেমচন্দ্ৰ বৰুৱা মহম্মদ তৈবুল্লাহ বিষ্ণুৰাম মেধি অমৃকাগিৰি ৰায়চৌধুৰী আদিৰ দৰে অসমীয়া ব্যক্তিৰ নেতৃত্বত অসমৰ জনসাধাৰণে গুৱাহাটীৰ জৰ্জ ফিল্ডত একত্ৰিত হৈছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষত যি আইন অমান্য আন্দোলন আৰম্ভ হৈছে তাৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰিছিল আৰু অসমৰ
লীলাধৰ বৰুৱা নামৰ ছাত্ৰজন যিজনে কলিকতাত অধ্যয়ন কৰি আছিল তেখেতে কি কৰিছিল মহাত্মা গান্ধীৰ লগত কি কৰিছিল দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল তেখেতে আছিল একমাত্ৰ অসমীয়া যিয়ে গান্ধীজীৰ লগত দাণ্ডি যাত্ৰাত সংগ দিছিল কিন্তু পৰৱৰ্তী সময়ত লাহোৰ কংগ্ৰেছৰ সিদ্ধান্ত মতে আইন অমান্য আন্দোলনৰ যিবিলাক কাৰ্যসূচী আছিল সেই কাৰ্যসূচীসমূহ বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰাত কিন্তু বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল আৰু অসমৰ কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰিছিল যে অসম আইন অমান্য আন্দোলনৰ দৰে এটা বৃহৎ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে এতিয়াও মানসিকভাৱে প্ৰস্তুত নহয় আৰু তৰুণৰাম ফুকন रोहिणी कुमार चौधुरी नवीन चंद्र बरदলৈ আদিৰ নেতৃত্বত কি হৈছিল আন্দোলনৰ সময়ত এওঁলোক বৰ বেছি সক্ৰিয় ভূমিকা পালন কৰা নাছিল আনহাতে অন্য কিছুমান ব্যক্তি যেনে হেমচন্দ্ৰ বৰুৱা মহম্মদ তৈবুল্লাহ বিষ্ণুৰাম মেধি অমৃকা গিৰি ৰায় চৌধুৰী আদিৰ দৰে নেতাসকলে কি কৰিছিল সংগঠনৰ কাম-কাজসমূহ নিয়াৰিকৈ চলাই নিছিল আৰু আন্দোলনৰ সময়ত অসমৰ বিভিন্ন অঞ্চলত সমিতি উপসমিতি আদি গঠন কৰা হৈছিল বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ বাবে অৰ্থাৎ যদিও কিছু সংখ্যক অসমীয়া ব্যক্তিয়ে আন্দোলনটো এৰাই চলিছিল বা সক্ৰিয় ভূমিকাৰ পৰা আঁতৰি আহিছিল অন্য কিছুমান ব্যক্তি বা স্বনামধন্য অসমীয়া ব্যক্তিয়ে কি কৰিছিল আন্দোলনৰ কাৰ্যসূচীসমূহ বিভিন্ন ধৰণে চলাই আছিল আৰু এই সমিতিসকলৰ উদ্দেশ্য আছিল পুঁজি বৃদ্ধি কৰা বিদেশী বস্তু বৰ্জন কৰা কানি আৰু সুৰাৰ ব্যৱহাৰৰ বিৰোধিতা কৰা তথা শোষণ আৰু দমনমূলক আইনসমূহ যে ব্ৰিটিছে অসমীয়াৰ ওপৰত জাপি দিয়ে সেইবোৰৰ বিৰোধিতা কৰা অমিয় কুমাৰ দাসদেৱৰ দৰে যুৱ নেতাই কি কৰিছিল ছাত্ৰসকলক আন্দোলনৰ লগত সংযুক্ত কৰিবলৈ বিভিন্ন ধৰণে চেষ্টা কৰিছিল অৰ্থাৎ ছাত্ৰ সমাজক এই আন্দোলনৰ লগত জড়িত কৰাৰ বাবে যথেষ্ট সংখ্যক জাতীয়তাবাদী ব্যক্তিয়ে বিভিন্ন ধৰণে চেষ্টা কৰিছিল প্ৰথম অৱস্থাত আশানুৰূপ ফল পোৱা নাছিল যদিও কিন্তু পিছলৈ কি হৈছিল পিছলৈ ছাত্ৰ শক্তিয়ে যথেষ্ট সক্ৰিয়ভাৱে অৱতীৰ্ণ হৈছিল আৰু অসমে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী যেনে হৰতাল আদিৰ দৰে কাৰ্যসূচীত সজৰে অংশগ্ৰহণ কৰিছিল আৰু ছাত্ৰসকলে কি কৰিছিল এই আন্দোলনৰ সময়ছোৱাত তেওঁলোকে নিজৰ শিক্ষানুষ্ঠান বা শ্ৰেণীকোঠা বৰ্জন কৰিছিল আৰু ব্ৰিটিছ চৰকাৰে কি কৰিছিল কিছুমান ষড়যন্ত্ৰ কৰিছিল যাতে ছাত্ৰসকলক এই আন্দোলনৰ পৰা বিৰত ৰাখিব পাৰি তেওঁলোকে কি কৰিছিল বিভিন্ন সাৰ্কুলাৰ জাৰি কৰিছিল যাতে ছাত্ৰসকল এই আন্দোলনৰ পৰা বিৰত থাকে তেওঁলোকৰ অভিভাৱক তথা ছাত্ৰসকললৈ ঘোষণা কৰা হৈছিল যে যদিহে কোনো ছাত্ৰ এই আন্দোলনত কিবা অপৰাধত গ্ৰেপ্তাৰ হয় বা এই আন্দোলনৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ থাকে তেওঁলোকক কি কৰা হ'ব তেওঁলোকৰ বিভিন্ন ছাত্ৰ বৃত্তি আদিৰ পৰা তেওঁলোকক বঞ্চিত হ'ব বুলি বিভিন্ন কথা ঘোষণা কৰা হৈছিল কিন্তু চৰকাৰৰ এই প্ৰৰচনামূলক ষড়যন্ত্ৰই ছাত্ৰ শক্তিক কি কৰিব পৰা নাছিল আন্দোলনৰ পৰা বিৰত কৰিব পৰা নাছিল আৰু 1930 চনৰ জুলাই আগষ্ট মাহত ক্ৰমান্বয়ে যথেষ্ট সংখ্যক ছাত্ৰই কি কৰিছিল এই আন্দোলনৰ কাৰ্যসূচীত সক্ৰিয় ভূমিকা পালন কৰিছিল আৰু চৰকাৰৰ বিৰুদ্ধে মূৰ দাঙি থিয় হৈছিল আৰু 50% ভূমিৰ খাজানা হ্ৰাস কৰাৰ বাবে এই আন্দোলনটোত এটা বিশেষ কাৰ্যসূচী ৰখা হৈছিল আৰু ছাত্ৰসকলে এনেদৰে কি কৰিছিল আইন অমান্য আন্দোলনৰ সময়ত সজৰে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অসম ৰাজ্যখনক সৰ্বভাৰতীয় আন্দোলনৰ লগত জড়িত কৰিছিল এতিয়া পৰৱৰ্তী প্ৰশ্ন অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা অৰ্থাৎ ভাৰত ত্যাগ আন্দোলনত অসমে কেনেদৰে জড়িত হৈ পৰিছিল সেই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকল আমি সকলোৱে জানো যে ভাৰত ত্যাগ আন্দোলনটোৱে আছিল স্বাধীনতাৰ বাবে শেষ পৰ্যায়ৰ আন্দোলন আৰু ইয়াৰ পিছত অসমৰ জনসাধাৰণে বা ভাৰতবৰ্ষৰ জনসাধাৰণে আৰু বেছি দিন কি কৰিব লগা নহল আন্দোলন কৰিব লগা নহল আৰু 1942 চনত কি হৈছিল এই আন্দোলনটোৰ সূত্ৰপাত হৈছিল আৰু আন্দোলনৰ আৰম্ভণিৰ লগে লগে কি হৈছিল ভাৰতৰ অন্য প্ৰান্তৰ দৰে অসমতো কি কৰা হৈছিল অসম প্ৰদেশ কংগ্ৰেছ সমিতি তথা অসমৰ যিখিনি স্বনামধন্য নেতৃত্বকাৰী আছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল
অৰ্থাৎ আন্দোলনটো নিষ্ক্ৰিয় কৰিবলৈ। যদিও আন্দোলনটো নিষ্ক্ৰিয় কৰিবলৈ এই ব্যক্তিসকলক কি কৰা হৈছিল, গ্ৰেপ্তাৰ কৰা হৈছিল, কিন্তু অসমৰ লোকসকলক আন্দোলনৰ পৰা বিৰত কৰিব পৰা নাছিল। গাঁৱে ভূঞে সকলোবোৰ আবাল বৃদ্ধ বনিতা ওলাই আহিছিল। আৰু আমি জানো যে এই আন্দোলনটোতে কি কৰিছিল, আমাৰ অসমৰ কনকলতা বৰুৱা গহপুৰত স্বাধীনতাৰ বাবে জাতীয় পতাকা উৰাবলৈ গৈ তেখেত শ্বহীদ হৈছিল। আৰু তেখেতে আটাইতকৈ কম বয়সীয়া শ্বহীদ আমাৰ ভাৰতবৰ্ষৰ। আৰু ইয়াৰ পিছতে কি হৈছিল, অসমৰ অন্য লোকসকল, স্বাধীনতাকামী লোকসকলেও কি কৰিছিল, সাহস পাইছিল আৰু বিভিন্ন অঞ্চলত আমাৰ জাতীয় পতাকা উৰাবলৈ গৈ বা আন্দোলনত লিপ্ত হৈ যথেষ্ট সংখ্যক অসমীয়া মানুহে প্ৰাণ বলি দিব লগা হৈছিল। তদুপৰি এই আন্দোলনৰ সময়ছোৱাত কি হৈছিল, কিছু পৰিমাণে বিভিন্ন ধৰণৰ বাহিনী গঠন কৰা হৈছিল, যেনে শান্তি বাহিনী, মুক্তি বাহিনী। আমি ইতিমধ্যে তোমালোকৰ লগত এই সকলোবোৰ কথা আলোচনা কৰিছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে ব্যক্তিয়ে এই আন্দোলনৰ লগত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, বা সুচিব্ৰতা ৰায়চৌধুৰীৰ দৰে মহিলাইও কি কৰিছিল, এই আন্দোলনত যথেষ্ট সক্ৰিয় ভূমিকা পালন কৰিছিল। এই আন্দোলনৰ সময়ছোৱাত কিন্তু কিছু সংখ্যক হিংসাত্মক কাৰ্য সংঘটিত হৈছিল। আৰু গোলাঘাটৰ সৰুপথাৰ, কামৰূপৰ পাণবাৰী, ৰঙিয়া, শিৱসাগৰ চফৰাইত ৰেলপথ বগৰোৱাৰ দৰে বিভিন্ন হিংসাত্মক কাৰ্য সংঘটিত হৈছিল। আৰু ব্ৰিটিছে ইয়াৰ বিৰুদ্ধে দমনমূলক ব্যৱস্থা লৈছিল। আৰু আমাৰ অসমৰ বিভিন্ন অঞ্চল যেনে নগাঁও, বৰহমপুৰ, ঢেকিয়াজুলি, পাটাচাৰকুছি আদি বিভিন্ন অঞ্চলত বহু সংখ্যক মানুহ, আবাল বৃদ্ধ বনিতা শ্বহীদ হ'ব লগা হৈছিল। আৰু চৰকাৰে কি কৰিছিল, আন্দোলনকাৰী ৰাইজৰ অসামৰিক অধিকাৰ, বাক স্বাধীনতাৰ অধিকাৰ তথা সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰিছিল এই আন্দোলনটো কি কৰাৰ বাবে, আন্দোলনটো মষিমূৰ কৰাৰ বাবে। কিন্তু তেওঁলোক সফল হ'ব পৰা নাছিল, কাৰণ অসমীয়া জনসাধাৰণ তথা ভাৰতবৰ্ষৰ জনসাধাৰণ ইতিমধ্যে ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোক জাগ্ৰত হৈছিল। আৰু শান্তি বাহিনী, মুক্তি বাহিনীৰ যিবিলাক সদস্য আছিল, তেওঁলোকে কি কৰিছিল, আন্দোলনৰ যিবিলাক কাৰ্যসূচী সেইবিলাক চলাই নিছিল। অৰ্থাৎ আন্দোলনৰ মুখ্য নেতাসকলক গ্ৰেপ্তাৰ কৰিলেও অন্য ব্যক্তিসকলে কিন্তু আন্দোলনটো বিভিন্ন ধৰণেৰে চলাই দিছিল। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটা সংক্ষিপ্ত বিৱৰণ দিয়া। অৰ্থাৎ কেনেকুৱা ধৰণৰ শিক্ষানুষ্ঠান বৰদলৈ মন্ত্ৰীসভাৰ সময়ত গঠন কৰা হৈছিল। আৰু বৰদলৈ মন্ত্ৰীসভাৰ সময়ছোৱাতে কি হৈছিল, অসম কৃষি বিশ্ববিদ্যালয় অসমত গঠন কৰা হৈছিল, যিখন বিশ্ববিদ্যালয়ে কি কৰিছিল, অসমৰ বিভিন্ন ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আৰু এই অনুষ্ঠানটোৰ পৰা যথেষ্ট সংখ্যক ছাত্ৰ ওলাই আহি অসমৰ সমাজ জীৱনৰ উত্তৰণৰ হকে কৰ্মত নিয়োজিত হৈ আছে। আৰু 1923 চনত কৰিমগঞ্জত আৰু পিছত তিতাবৰত কৃষি গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠাই কি কৰিছিল, অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণিৰ পদক্ষেপ হিচাপে কাম কৰিছিল। আৰু পিছলৈ কি হৈছিল, অসমত এখন সুকীয়া কৃষি আৰু পশুপালন মহাবিদ্যালয়ৰ আৱশ্যকতা আহি পৰিছিল। আৰু বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বৰ সময়তে 1948 চনত নগাঁৱত অসমত পশু মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। আৰু যোৰহাটত এখন কি কৰা হয়, কৃষি মহাবিদ্যালয় স্থাপন কৰা হয়। আৰু পিছলৈ কি কৰা হয়, দুয়োখন মহাবিদ্যালয় একত্ৰিত কৰি অসম কৃষি বিশ্ববিদ্যালয় নামাঙ্কিত কৰি 1969 চনত প্ৰতিষ্ঠা কৰা হয়। অৰ্থাৎ দুয়োখন মহাবিদ্যালয় একলগ কৰি এই অনুষ্ঠানটোৰ জন্ম দিয়া হয়। আৰু এইখনেই আছিল উত্তৰ পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়। আৰু এই অনুষ্ঠানটোৰ বিভিন্ন লক্ষ্য উদ্দেশ্য আছিল, আৰু সেই লক্ষ্য উদ্দেশ্যসমূহ লৈ পেলাই তেওঁলোকে কি কৰিছিল, আগুৱাই গৈছিল। অৰ্থাৎ এই অনুষ্ঠানটো প্ৰতিষ্ঠাৰ বিভিন্ন লক্ষ্য আছিল, যেনে কৃষি ক্ষেত্ৰৰ সম্প্ৰসাৰণ সাধন কৰা, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নয়ন কৰা, বা বিজ্ঞান প্ৰযুক্তিবিদ্যা কৃষি ক্ষেত্ৰত ব্যৱহাৰ কৰা ইত্যাদি বিভিন্ন ধৰণৰ উদ্দেশ্য তেওঁলোকৰ আছিল। দ্বিতীয়তে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনে অসমৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আৰু আজিও অসমীয়া জাতিলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে অনুষ্ঠানটোৰ যি ভূমিকা বা বৰঙণি, তাক আমি
সকলোৱে স্বীকাৰ কৰিবই লাগিব। আৰু গুৱাহাটীত বিশ্ববিদ্যালয় স্থাপনে কি কৰিছিল, উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাৰ বাবে এক নতুন দুৱাৰৰ মুকলি কৰিছিল। পৰৱৰ্তী সময়ত অসম চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল ডিব্ৰুগড়ত। প্ৰথমতে ডক্টৰ জন বেৰী হোৱাইটৰ 50,000 টকাৰ অনুদানেৰে কি কৰা হৈছিল, ডিব্ৰুগড়ত বেৰী হোৱাইট মেডিকেল স্কুলখন স্থাপন কৰা হৈছিল। আৰু এই অনুষ্ঠানটোকে পিছলৈ অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামাঙ্কৃত কৰা হৈছিল। আৰু এই অনুষ্ঠানটোৱে শিক্ষাৰ ক্ষেত্ৰত তথা স্বাস্থ্যৰ ক্ষেত্ৰত অসমৰ জনজীৱনলৈ যথেষ্টখিনি অৱদান আগবঢ়াই আহিছে। আৰু এই অনুষ্ঠানটোৱে কি কৰিছে, বিশ্বযুদ্ধৰ সময়তো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আৰু এইখিনিয়ে আছিল এই প্ৰশ্নৰ মূল কথা। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছো তোমালোকে এই সকলোখিনি কথা খুব ভালদৰে অনুধাৱন কৰিব পাৰিছা বা বুজি পাইছা। আৰু ইয়াৰ আলমতে তোমালোকে নতুন ৰূপত প্ৰশ্ন উত্তৰসমূহ লিখিব পাৰিবা। তোমালোকে নিজে ভাবি বা তোমালোকৰ নিজৰ চিন্তাধাৰাৰে এক সুকীয়া প্ৰশ্ন উত্তৰ প্ৰস্তুত কৰিব পাৰিবা। তাৰে আশাৰে আজিলৈ ইমানতে এৰিছো। ধন্যবাদ।